সমুদ্ৰ সমুদ্ৰ কিয় জাপ মাৰি উঠিছা কোনোবাই মতা যেন পালো তুমিও যে আৰু প্ৰবালহতে এখন নাটকৰ ৰিহাৰ্চল কৰি আছে তাত সমুদ্ৰ নামৰ কেৰেক্টাৰ এটাও আছে হয় নেকি নাটকৰ কাহিনী ভাগ খুব ভাল হ'ব যেন লাগিছে মানে তুমি ট্ৰেইনিঙত থাকোতে মই ৰিহাৰ্চল চাবলৈ গৈছিলোঁ আজিও সিহঁতে ৰিহাৰ্চল কৰি আছে এজনী পাগলীয়া সমুদ্ৰ সমুদ্ৰ কৰি চিঞৰি থাকে কাৰোবাৰ জীৱনৰ সৈতে হয়তো মিলি যাবও পাৰে পানী এগিলাচ আনাচোন খুব পিয়াস লাগিছে মোৰ ফালে চাই লাভ নাই মই নষ্ট ছোৱালী মোৰ লগত প্ৰেম কৰিব ইচ্ছা গৈছে ন নহব নহব কিয় নহব জাননে মোৰ হৃদয়খন ভাঙি গ'ল সপোনবোৰ ধান বান হৈ গ'ল সাগৰিকা আমাৰো এখন ঘৰ হ'ব তুমি ৰান্ধিবা মই খাম কি মজা ন খোৱা কাৰেণ্টও নাই ইনভাৰ্টাৰটোৰো চাৰ্জ নাই ঐ তই খাবি আৰু যাবি তই মুখৰ ফালে চাব ধৰিলি যা ঐ পাতখন কোনে নিব গলি নে এই ৰ তই আজিও আহিছ দি আছো ৰ তোক আজি
ও মইনা মইনা ভাত খাইছানে পেহী কোনোবাই কিবা কৈছে নেকি মা দেউতাই কিবা কৈছে ন কি হ'ব মা দেউতাৰ লগত অ পেহী তুমি ইমান লেতেৰা কাপোৰ পিন্ধিছা লেতেৰা কাপোৰ পিন্ধিলে বেমাৰ হ'ব নহয় মই তোমাক এটা নতুন চোলা দিম পিন্ধিবা ৰবাচোন পেহী মোৰ লগত এটা 50 টকা আছে তোমাৰ ভোক লাগিলে কিবা এটা খাবা লোৱা পেহী টাটা উপায় নোহোৱা হৈছে মোৰ আজৰি খামুচি নিলাহি এটুপি দুটুপি কৰি মৰমৰ চকুলো সৰি নদী হৈ বৈ যাবহি ভাৱনা বুৰে আহি বুকুতে খুন্দা মাৰেহি বলিয়া বিচাৰি বলিয়া তোকে বিচাৰি সপোনে সপোনে আহি কিয় দেখা দিলাহি আজৰি খামুচি নিলাহি এটুপি দুটুপি কৰি মৰমৰ চকুলো সৰি নদী হৈ বৈ যাবহি কি ভাবি আছা কিবা এটা ভাবি আছো দিন নাই ৰাতি নাই তুমি কেৱল ভাবিয়ে থাকা ভবাটো ভাল কিন্তু ভাৱনাৰ মাজত হেৰাই যোৱাটোহে বেয়া হেৰুৱাটোক উদ্ধাৰ কৰিবহে বিচাৰিছো দিয়া পেহীক এটা চোলা দিম ক'ৰ পৰা দিম বাৰু ধুনু কি কৰি আছা মই পঢ়ি আছো মা পঢ়ি থাকা মা কোৱা মই দোকানৰ পৰা আহোনে কিবা খাও খাও লাগিছে অকলে জানো যাব পাৰিবা কিয় নোৱাৰিম পইচা আছে নে নাই মোৰ তাত 10 টকা আছে যোৱা পিছে সোনকালে আহিবা হ'ব দে মা আজি কোনফালে গ'ল পেহী পেহী এই কাপোৰযোৰ পিন্ধি ফুৰিবা দে পেহী ভোক লাগিলে আমাৰ ঘৰত যাবা মই ভাত দিম
বাই বাই মইনা দেখো এতিয়াও আহি পোৱা নাই কিয় বা ইমান দেৰি কৰিলে তুমি এতিয়া যোৱা ময়ো যাওঁ পাইছা জুতি পাইছা হা জুতি পাইছা কি হল চলাটো মইতো ইয়াতে থৈছিলো আজি মই ভাত খাব পাম মইনাই মাতিছে মই যে পুৰা ভাত খাম সমুদ্ৰ সমুদ্ৰ অফিচ যোৱাৰ সময়ত তুমি একাষাৰ মাত দি থৈও নোযোৱা মোক কি হৈছে তোমাৰ কিয় কি হৈছে তোমাৰ মই অনুমান কৰিছো আজি কিছুদিনৰ পৰা তুমি মোৰ পৰা কিবা এটা লুকুৱাই ফুৰিছা কি হৈছে তোমাৰ পত্নী হিচাপে কি সেইখিনি কথা জনাৰ অধিকাৰ নাই অফিচলৈ যোৱা সময় হৈছে মোক আমন্ত্ৰণ নকৰিবা কি হল বাৰু মোৰ চলাটো কি হ'ব আৰু কৰবাত থৈ পাহৰিছে গোটেইখন বিচাৰিলো কতোৱে পোৱা নাই মইনা 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 মোৰ ভোক লাগিছে এইটো আহিল আকৌ অপূৰ্ব অপূৰ্ব গৈছো ৰবা মাইনা অপূৰ্ব কোৱা চোৱাচোন তাই পিন্ধি অহা চোলাটো তুমি যে মোক ভাত খাব মাতি আহিছিলা মই আহিছো এই পাগলিটোৱে মোৰ চোলাটো চুৰ কৰি নিছে মোৰ ভোক লাগিছে তুমি যে মোক মাতি আহিছিলা আজি চোলা চুৰ কৰিছে আকৌ কালি বা কি নিয়ে মই আহিছো ভাল লাগে তো হা ওলা ওলা যা তো কৰোবাৰ সমুদ্ৰ মোক মাৰিলে সমুদ্ৰ তই নোহোৱা কাৰণে ইহঁতে মোক বহুত অত্যাচাৰ কৰিছে তই শুনিছনে সমুদ্ৰ তোক মই বিচাৰি যাম
তই য'তে আছ তালৈকে যাম তোক মই বিচাৰি উলিয়ামেই তুমি থকাৰ কাৰণেহে আজি তাই বাচি গ'ল মা দেউতা তোমালোকে পেহী কিয় ইমান অত্যাচাৰ কৰিছা তোমাৰ পেহীয়ে মোৰ কাপোৰ চুৰ কৰি নিছে ক'ত নিছে মইহে দিছো পেহীয়ে ইমান লেতেৰা কাপোৰ পিন্ধি থাকে তোমালোকৰ অকণো বেয়া নালাগে সেইজনীৰ কথা আৰু ইয়াতে কেতিয়াও নুলিয়াবা আৰু কোনোদিন নামাতিবাও পেহীলৈ তোমালোকৰ অকণো বেয়া নালাগে তোমাৰ মনত পৰেনে দেউতা কি মইনা সেইদিনা তুমি যে মোক এটা গান শুনাইছিলা দেউতা মইনা তুমি সদায় যে গান গুণগুণাই থাকা তুমি কাৰ গান ভাল পোৱা মই সকলোৰে গীত ভাল পাওঁ মইনা তথাপিও মই বেছিকৈ ভূপেন হাজৰিকাৰ গীত ভাল পাওঁ তেতিয়াহ'লে গোৱা আকৌ গাব লাগিব নেকি লাগিব ঠিক আছে তেন্তে মই গাই দিওঁ কোনটো কাম কোৱা তুমি ভাল পোৱা যিকোনো ঠিক আছে তেতিয়াহ'লে মই গাই দিছো দেই মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে তাৰ মানে কি দেউতা মানুহে মানুহক সহায় কৰিব লাগে ইজনে সিজনক মৰম কৰিব লাগে ইজনে সিজনক সহায় কৰিব লাগে এয়ে আৰু মনত পৰিছেনে দেউতা যদি মানুহে মানুহৰ কথা ভাবিব লাগে তেতিয়াহ'লে তোমালোকে পেহীৰ কথা কিয় নাভাবা তাতে একো তোমাৰ ভনী গতিকে দেউতা তহঁত কালি তীৰ্থভ্ৰমণলৈ যাবিয়ে সুৰভীৰ খুব ইচ্ছা স্বামী হিচাপে যদি পত্নীৰ সেইখিনি ইচ্ছা পূৰ কৰিব নোৱাৰো তইতো পত্নীৰ আশা পূৰণ কৰিব ওলাইছই কিন্তু আজিলৈ মই এজনীও গোটাব নোৱাৰিলোঁ কিয় নোৱাৰিবি তই এজন ডাক্তৰ বহুতক মৃত্যুৰ মুখৰ পৰা উভতাই আনি নতুনকৈ জীৱন দিছা গতিকে এৰা কিমান ৰোগীক সহায় কৰিলোঁ কিমান পেচেণ্টক মেডিচিন কিনিবলৈ পইচা দিও সহায় কৰিলোঁ কত মানুহক মেডিকেললৈ নি ট্ৰিটমেণ্ট কৰিলোঁ ৰাস্তাত পৰি থকা কত মানুহক নি মেডিকেলত ট্ৰিটমেণ্ট কৰিলোঁ তথাপিও ভগৱানে ছোৱালী এজনী দেখুৱাই নিদিলে য'তেই যাওঁ ত'তেই এংগেজ ধৈৰ্য নেহেৰুৱাবি সময়ে কেতিয়া কাক কেনেকৈ মিলাই একো ঠিকনা নাই নাই তোক মই এইটো উদাহৰণহে দিছোঁ অপূৰ্ব ইমান লৰালৰিকৈ ক'ত যোৱা পিছত কম এতিয়াই কোৱাচোন সৰুতে কথা এটা পঢ়িছিলোঁ সৰুৱে ডাঙৰক সহায় কৰিব পাৰে সিংহ আৰু নিগনিৰ সেই সাধুটোৰ পৰা আৰু আজি এই একেখিনি কথাই মইনাই আজি সোঁৱৰাই দিলে বাইদেউ 10 টকা এটা দিয়া না বাইদেউ 10 টকা এটা দিয়া না কেছ নাই ইমান ধুনীয়া কাপোৰ পিন্ধি আহিছে 10 টকা এটাও দিব নোৱাৰে
ৰাখিলা? হেল্ল' মই মেডিকেল যাব ওলাইছোঁ, কৈ আছোঁ। কোন আছিল সেইজনী? কোনোবা পাগলী, 10 টকা খুজিছিল। দিলানে? নাই, নিদিলোঁ। দিব লাগিছিল। হ'ব দে, পাগলীজনীলৈ ইমান দৰদ দেখুৱাব নালাগে। হয় মই গৈ আছোঁ। দাদা ধৰক না, দাদা ধৰকচোন অকণমান। দেউতা, তোমাৰ পেহীলৈ খুব মনত পৰিছে ন? পেহীক যে তুমি আৰু মায়ে বহুত অত্যাচাৰ কৰিছিলা, সেইকাৰণে পেহী কৰবালৈ গুচি গ'ল। তোমাৰ পেহীয়ে খুব ভাল গান গাইছিল মইনা। কলেজত পঢ়ি থাকোঁতে তাই বেষ্ট ছিংগাৰ হৈছিল। আৰু এই ট্ৰফিটো মই ডিউটিলৈ যাওঁ। গধূলি মাহী আহিব, মাহীৰ লগতে থাকিবা। জগটোত গৰম পানী আছে, তুমি খাবা। মোক ইয়ালৈ কোনে আনিলে? ৰাস্তাত পৰি আছিলা, কোনোবাই তোমাক খুন্দিয়াই থৈ গৈছিল। মই মেডিকেললৈ নি ট্ৰিটমেণ্ট কৰিলোঁ। তাত 3 দিন আছিলা তুমি। এতিয়া তুমি জিৰণি লোৱা, মই ডিউটিলৈ যাওঁ। তোমাৰ ঠিকনাটো পালেই তোমাক থৈ আহিব পাৰোঁ। ঘৰলৈ গ'লে মই আকৌ পাগলী হ'ম। বহুত ঘাত প্ৰতিঘাতেৰে পাৰ হৈছে মোৰ দিনবোৰ। ঠিক আছে, যেতিয়াই মন যায় তেতিয়া তুমি মোক ক'বা। পাৰ্থ ক। ক'ত আছা? মই অলপ ওলাই আহিছোঁ। কিমান পালি আহি? নাই 3আলি পাইছোঁ আহি মই। ৰবিচোন, পিছে ময়ো ডিউটিলৈ গৈ আছোঁ। পিছে সোনকালে অপূৰ্ব, ভণ্টিলৈ আজি খুব মনত পৰিছে।
তাই খুব ব্ৰেইনী আছিল। সেই পাগলীজনীৰ কথা আৰু ভাবি লাভ নাই। অনিতা, মুখখনত অকণমান লেগাম লগাই কথা ক'বা। যদি তাই হেৰাই যায়, যদি তাই মৰি যায়, মৰক থাকি কি কৰিব? নে পাগলী ককায়েক বুলি চিনাকি দিবলৈ জীয়াই থাকিব লাগে? অনিতা, কথা কিন্তু বেয়া হৈ যাব। পাৰ্থই পিছে সেই ছোৱালীজনীকে বিয়া কৰাবনে? উপায় নাই, ছোৱালীয়ে নাপায়। পিছে সেই ছোৱালীজনী বৰ ধুনীয়া। বিয়া কেতিয়া? বিয়াকে বিয়া নাপাতে, মন্দিৰতহে দুয়ো যুগ্ম জীৱনৰ পাতনি মেলিব। তেতিয়াহ'লে কইনালৈ এযোৰ কাপোৰ নিব লাগিব নহয়। তাকে ভাবিছোঁ। আৰু তালৈ কি নিম? তালৈ অহাকালি নিবা। এতিয়াহে মই মনত অলপ শান্তি পাইছোঁ। কি শান্তি পাইছে? অৱশেষত তুমি মোৰ প্ৰস্তাৱৰ সন্মতি দিলা। কিন্তু মই অশান্তি পাইছোঁ, বহুত অশান্তি পাইছোঁ। নিজকে অপৰাধী অনুভৱ কৰিছোঁ, যেন এখন স্বচ্ছ কাপোৰত মই দাগ পেলাবলৈ গৈ আছোঁ। নাপায় তেনেকুৱা কথা ক'বলৈ। মই এটা কথাই উপলব্ধি কৰিছোঁ সাগৰিকা, সৰগৰ পৰা এপাহি ফুল ভগৱানে মোলৈ দলিয়াই দিছে। খুব ধুনীয়া এপাহি সুগন্ধি ফুল, কিন্তু মৰহা ফুল। হেল্ল', মই গৈ আছোঁ। পাৰ্থ, ঐ পাৰ্থ, পাৰ্থ, ইছ বেটা, ওলাই আহিবি না। আৰে কি কৰি আছে ইহঁতে? মানুহ আহি বহি আছো, নতুন কইনা পাই ই একে বিজি। পাৰ্থ, আৰে কি কৰি আছা ভাই?